নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ সদনত বিৰোধীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাক যুদ্ধ আমি অসমখন মিয়াক ল'বলৈ নিদিওঁ নামনি অসম ল'লে আৰু উজনি অসম আমি মিয়াক কোনো পধ্যেই ল'বলৈ নিদিওঁ বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক লৈ এতিয়া সদনত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে বিৰোধীৰ মতে অসমৰ পৰা মিয়া খেদিব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰত্যুত্তৰত হুংকাৰ দি কৈছে যে আমি কোনো পধ্যেই মিয়াক অসম ল'বলৈ নিদিওঁ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনাইছোঁ এই মুহূৰ্তত সদনত বিৰোধীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাক যুদ্ধ মিয়াক আমি অসম ল'বলৈ নিদিওঁ বুলি কৈছে নামনিৰ পৰা উজনি অসমলৈকে মিয়া কিয় যাব বুলি প্ৰশ্ন কৰিছে সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মিয়া মুছলমানক আমি অসমখন ল'বলৈ নিদিওঁ কোনো পধ্যে আমি মিয়া মুছলমানক অসমখন ল'বলৈ নিদিওঁ বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া মুছলমানক লৈ সদনত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আজিৰ দিনটোত বিৰোধী আৰু শাসকীয় পক্ষৰ মাজত তীব্ৰ বাকযুদ্ধ বিৰোধীৰ মতে অসমৰ পৰা মিয়া খেদিব নোৱাৰে বিশেষকৈ এআইডিএফৰ মতে অসমৰ পৰা মিয়া খেদিব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যুত্তৰ দি কৈছে হুংকাৰ দিছে আমি কোনো পধ্যেই মিয়াক অসম ল'বলৈ নিদিওঁ নামনি অসম ল'লে কিন্তু উজনি অসমত আমি মিয়াক যাবলৈ নিদিওঁ ল'বলৈ নিদিওঁ বুলি এনেদৰে হুংকাৰ দিয়া পৰিলক্ষিত হৈছে সদনত বিৰোধীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ বাকযুদ্ধ শাসক বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ এটা ডাঙৰ খবৰ নামনি অসমৰ পৰা উজনি অসমলৈকে মিয়া কিয় যাব বুলি প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এই প্ৰশ্ন মিয়া মুছলমানক আমি অসমখন কেতিয়াও ল'বলৈ নিদিওঁ বুলি হুংকাৰ দিছে সকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ দিনটোত উত্তপ্ত হৈ পৰিছে সদনৰ শাসক বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ বিধায়ক অখিল গগৈ কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন উত্থাপন কৰিছে লগতে এআইডিএফৰ বিধায়কসকলেও মিয়াৰ প্ৰসংগত কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছিল তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই হুংকাৰ দিছে স্পষ্ট ৰূপত কৈ দিছে যে আমি মিয়াক অসম ল'বলৈ নিদিওঁ নামনি অসম ল'লে কিন্তু এতিয়া উজনি অসম আমি মিয়াক ল'বলৈ নিদিওঁ বুলি প্ৰশ্ন কৰিছে বা কঠোৰ ভাষাৰে কৈছে হুংকাৰ দি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কি কৈছিল কেনেদৰে কৈছিল সদনৰ মজিয়াত আমি সেই মন্তব্য বিশেষ দৃশ্যাংশ আগবঢ়োৱাৰ চেষ্টা কৰিম আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ আজিৰ দিনটোত সদনৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে কৈছে স্পষ্ট ৰূপত কৈছে যে আমি মিয়াক অসমখন ল'বলৈ নিদিওঁ
নামনিৰ পৰা উজনি অসমলৈ কিয় যাব মিয়া এই প্ৰশ্ন কৰিছে বিৰোধীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নামনিৰ পৰা উজনি অসমলৈ কিয় যাব মিয়া বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত হিং কাণ্ড আৰু লগতে মিয়া মুছলমানক লৈ সদনত উত্তপ্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মিয়া মুছলমানক আমি অসমখন ল'বলৈ কোনো পধ্যেই নিদিওঁ বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মিয়া মুছলমানক লৈ আজিৰ দিনটোত সদন উত্তপ্ত হৈ পৰিছে শাসক বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ তীব্ৰ বাক বিতণ্ডাই দেখা দিছে বিৰোধীৰ মতে অসমৰ পৰা মিয়া খেদিব নোৱাৰে বিশেষকৈ AIDFৰ বিধায়কসকলে কৈছিল যে অসমৰ পৰা কোনো পধ্যে মিয়া খেদিব নোৱাৰে আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ বা হুংকাৰ যে আমি মিয়া মুছলমানক কোনো পধ্যেই অসমখন ল'বলৈ নিদিওঁ নামনি অসম ইতিমধ্যে লৈছে কিন্তু উজনি অসমত আমি মিয়াক সোমাবলৈ নিদিওঁ যাবলৈ নিদিওঁ মিয়াক দখল কৰিবলৈ নিদিওঁ বুলি হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঢিং কাণ্ডৰ লগতে মিয়া মুছলমানক লৈ আজিৰ দিনটোত সদন উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ ভাষ্য এক্সক্লুচিভ ভাষ্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও আৰু এই মন্তব্য আমি শুনাৰ চেষ্টা কৰিছোঁ ক্ৰিয়দাংশ আৰু এনেদৰে সদনত শাসক বিৰোধীৰ মাজত আজিৰ দিনটো তীব্ৰ বাক বিতণ্ডাই দেখা দিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৰজি উঠিছে মিয়া মুছলমানক লৈ নামনিৰ পৰা উজনি অসমলৈ মিয়া কিয় যাব বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমি মিয়া মুছলমানক অসমখন কেতিয়াও ল'বলৈ নিদিওঁ হুংকাৰ দিছে স্পষ্ট ৰূপত কঠোৰ ভাষাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সদনৰ মজিয়াৰ পৰা আজি এই বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে মিয়া মুছলমানক লৈ সদনত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে শাসক বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল বিশেষকৈ AIDFৰ বিধায়কসকলে কৈছিল যে আমি অসমৰ পৰা মিয়াক খেদিবলৈ নিদিওঁ অসমৰ পৰা মিয়া খেদিব নোৱাৰে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যুত্তৰ কঠোৰ ভাষা কঠোৰ হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অসমৰ পৰা মিয়া যাব লাগিব বিশেষকৈ সেই বুলি কোৱা নাই কিন্তু কৈছে যে নামনি ল'লে এতিয়া উজনি অসম আমি মিয়াক ল'বলৈ নিদিওঁ অসমখন আমি মিয়াক ল'বলৈ নিদিওঁ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ আৰু সমান্তৰালভাৱে আমি যদি সম্ভৱ হয় মই PCR টীমক অনুৰোধ জনাম মুখ্যমন্ত্ৰীগৰাকীৰ এই সদনৰ সম্পূৰ্ণ দৃশ্যাংশ যদি সম্ভৱ হয় লগাবলৈ আমি অনুৰোধ কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছে সেই মন্তব্যৰ পিছত এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ৰূপত উল্লেখ কৰিছে মিয়া মুছলমানক আমি কোনো পধ্যেই অসমখন ল'বলৈ নিদিওঁ মিয়া মুছলমানক লৈ সদনত আজিৰ দিনটোত উত্তপ্ত পৰিৱেশে বিৰাজ কৰা পৰিস্থিতিয়ে সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিৰোধীৰ মতে অসমৰ পৰা মিয়া খেদিব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক উভতি ধৰি কৈছে বা প্ৰত্যুত্তৰ দি কৈছে হুংকাৰ দিছে যে আমি মিয়া মুছলমানক অসমখন কোনো পধ্যেই ল'বলৈ নিদিওঁ পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই ক্ৰিয়দাংশ আমি আগবঢ়াম য'ত সদন উত্তপ্ত হৈ পৰিছে মিয়া মুছলমানক লৈ আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ
আপোনালোকে আজি হাউচত ক'লে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মিয়া মুছলমানক লৈ এনেদৰে সদন উত্তপ্ত হোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ দিছে আমি উজনি অসম ল'বলৈ নিদিওঁ নামনি অসম ল'লে আৰু এতিয়া উজনি অসম আমি কোনোপধ্যে ল'বলৈ নিদিওঁ বুলি উল্লেখ কৰিছে শাসক বিৰোধীৰ মাজত আজিৰ দিনটোত সদনৰ মজিয়াত তীব্ৰ বাকযুদ্ধ মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ৰূপত হুংকাৰ দিছে নামনিৰ পৰা উজনি অসমলৈ মিয়া কিয় যাব আৰু আমি অসমখন মিয়া মুছলমানক ল'বলৈ নিদিওঁ বুলি স্পষ্ট ৰূপত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সদনৰ মজিয়াত এনেদৰে কি প্ৰত্যুত্তৰ দিয়া হৈছিল উত্তৰ প্ৰত্যুত্তৰ এই সন্দৰ্ভত ক্ৰিয়া প্ৰতিক্ৰিয়াক লৈ কেনেদৰে শাসক বিৰোধীৰ মাজত বাকযুদ্ধ দেখা দিছে আজিৰ দিনটোত সেই দৃশ্যাংশ কিৰদাংশ আমাৰ দীঘলীয়া কিৰদাংশ আমাৰ হাতত আছে আমি সেই দৃশ্যাংশ আগবঢ়াম এটা ধৰ্ষণৰ ঘটনাও আমাৰ বাবে স্বীকাৰ্য নহয় কিন্তু যদি এটা কথা আমি চাওঁ যে পপুলেশ্যন বৃদ্ধি আৰু ধৰ্ষণৰ গোচৰ এই গোটেইবিলাক যদি আমি সম্যকভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে বৰ্তমান আগৰ বহুত কেইখন চৰকাৰৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা কমি গৈ আছে আৰু সেইকাৰণে NCRB ডাটাৰ ওপৰত যোৱা 3 বছৰ 4 বছৰৰ ডাটাৰ ওপৰত সদনত কেতিয়াবা আলোচনা হওক মোৰ কোনো আপত্তি নাই মই খালি সৰু এটা কথা কৈছোঁ 2014 চনত 80টা হৈছিল শেষ বছৰটোত আৰু যোৱা বছৰত 989টা হৈছে এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই কাৰণ 9 না কিন্তু এটা কথা আমাক বিধানসভাত 1036টা হৈছে বুলি তথ্য দি থৈছে আরে উত্তর প্রশ্ন নহয় বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগকে পরিবেশ কিয় নষ্ট কৰে অধ্যক্ষ মহোদয় আপুনি বহক এই উত্তৰটো দিবলৈ চকীখনত দিয়ক কি না। আছে নাজানো তেখেতে কথা কৈ থাকোঁতে মই একবাৰ উঠা নাই চকীখন চেক কৰিব লাগে তাতে কি আছে তলত এইটো মানে মই নাজানো ভাই আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ ধৰি ল'লো 1000 হ'ল মই মানি ল'লো যে ঠিক আছে 1040টা তথাপিতো অধ্যক্ষ মহোদয় 2014 চনৰ তুলনাত 1980তকৈতো কম হৈ আছে পপুলেশ্যনো বাঢ়িছে কিন্তু এটা কথা ঠিক যে এটা অপৰাধীৰ সংখ্যাও আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় গতিকে ৰেপৰ ক্ষেত্ৰত মই PWD ৰাস্তাৰ লগত কম্পেয়াৰ নকৰোঁ এজনো যদি ধৰ্ষিতা হৈছে সেইটো সমাজৰ বাবে দুখৰ কথা কিন্তু যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকৈ নহয় যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয় তেতিয়াহ'লে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব যোৱা 2 বছৰত নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ যদি ইয়াত ডেটাৰ ওপৰত কেতিয়াবা আলোচনা হয় আৰু মোৰ কোনো আপত্তি নাই অহা সপ্তাহতো অহাকালিও এটা শ্বৰ্ট মোচন দি দিয়ক যোৱা 3 বছৰৰ ডেটাটো ইয়াতো আৰু মই মেনিপুলেট কৰিব নোৱাৰোঁ ইট ইজ এ অফিচিয়েল ডাটা এটা বিহাৰৰ লগত কম্পেয়াৰ কৰে 3 বছৰত অসমৰ মুখ্যমন্ত্ৰীয়ে চমৎকাৰ কৰিবতো নোৱাৰে ইম্প্ৰুভমেণ্ট কৰিব পাৰে
গতিকে যোৱা 10 বছৰত আমি কৰা ইম্প্ৰুভমেণ্টখিনি আৰু তাৰ আগত হোৱা ইম্প্ৰুভমেণ্টখিনি আপোনালোকে ইয়াত আনক, আমি আলোচনা কৰিম, আলোচনা কৰাততো কোনো আপত্তি নাই, কিন্তু আধা পৰিসংখ্যাবিলাক দি থাকিব নালাগে, পৰিসংখ্যা দিলে গোটেইটো দিব লাগে। অধ্যক্ষ মহোদয়, আমাৰ ঘটনাবিলাক কেনেকৈ হয়, যেতিয়া শিৱসাগৰত প্ৰথম মাৰোৱাৰী মানুহখিনিৰ ওপৰত অত্যাচাৰ বা এটা সমালোচনা হ'ল, মই ৰণোজ পেগু ডাঙৰীয়াক পঠালোঁ যে আপুনি সমস্যাটো সমাধান কৰি আহক। এতিয়া বিৰোধী দলপতিগৰাকীয়ে কৈ দিলে যে গোটেই সমাজখনৰ ওচৰত আঁঠু কঢ়াই দিলে। এইটো তথ্যৰ ভিত্তি হয় জানো? কোনেওতো কাকো আঁঠু কঢ়োৱা নাই। ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে, তেওঁলোকে ঘৰৰ পৰা শৰাইখন লৈ আহিছে, কয় আমি সমাজখনৰ ওচৰত আঁঠু কাঢ়িম। আঁঠু কঢ়ুৱাই দিয়া, কিন্তু সেইটোৰ কাৰণে 27টা সংগঠনক এতিয়া নটিচ দিয়া হৈছে। প্লিজ প্লিজ সেইটোৰ কাৰণে 27টা সংগঠনক এতিয়া নটিচ দি মাতি নিয়া হৈছে। আপুনি বহক বহক। অধ্যক্ষ মহোদয়, এনেকা কৰিলে কেনেকা হ'ব ছাৰ? মই ৰিকুৱেষ্ট কৰিছো যে আপুনি আৰু 5 মিনিট সময় দি দিয়ক, তেওঁ কথাখিনি কৈ লওক। নাই নাই অলৰেডি কৈছে। না মোৰ কোনো আপত্তি নাই, না মোৰ কোনো আপত্তি নাই কলে। উত্তৰটো শুনি লওক না আগতে, আৰু প্ৰত্যেকটা কথাত কিয় আপুনি কিবা এতিয়া কৰি থাকে? প্ৰত্যেকটো শব্দৰ ইয়াত প্ৰত্যেকটো শব্দৰ বিশ্লেষণ চাব। বিৰোধী দলপতি ডাঙৰীয়াই কলে যে আমি মাৰোৱাৰী সমাজখনক সমাজৰ আগত আঁঠু কঢ়ুৱাই দিলোঁ। একজেক্ট সেইটো শব্দই কৈছে যদি আমি মাইকত চাওঁ। প্ৰশাসনে তাত থিয় হৈ মাৰোৱাৰী সমাজৰ জ্যেষ্ঠসকলক এটা আঁঠু ব্যৱস্থা কঢ়ুৱাই দিলে। কৰি দিছে, আৰু যিটো ব্যৱস্থাত তাতে বক্তৃতাখিনি শুনিব আপুনি, যিকেইটা সংগঠন 30টা সংগঠনৰ বক্তৃতাখিনিৰ ভিত্তিত এইখিনি কোৱা হৈছে। না অধ্যক্ষ মহোদয়, তাৰমানে 30টা সংগঠনক বিৰোধী দলপতিগৰাকীয়ে সমালোচনা কৰিছে তেওঁলোকৰ বক্তব্য। নাযাব। বিৰোধী দলপতিগৰাকীয়ে যেনেকে কথা টুইষ্ট কৰিছে, কিবা কৰিছে, আমিতো আপত্তি কৰা নাই। সদনৰ ৰেকৰ্ডত যি আছে তাতে থাকিব। নিশ্চয় ছাৰ, মোক চমুৱাই দিলে, নহ'লে 2001ৰ পৰা 24লৈকে ৰাজ্যত ৰুজু হৈছে 40,000 বলাৎকাৰৰ গোচৰ। Sir, this is not debate, তিনি sir. বছৰে ন্যায় Sir, this is not debate, sir. এনেকুৱা হলে আমাক নাই নাই আগতে ক'বলৈ দিয়ক, আগতে ক'বলৈ, মই আপোনাক ক'বলৈ দিওঁ, আগতে ক'বলৈ দিয়ক। এইটো ডিবেট নহয় ছাৰ। প্লিজ প্লিজ হ'ব, প্লিজ অধ্যক্ষ মহোদয়, বহক। আৰে অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী আমি কৈ আছে মুখ্যমন্ত্ৰী- ভাই, বহক। অধ্যক্ষ মহোদয়, প্লিজ বহক, কিয় উঠি থাকে আৰু আমরা উত্তর লাগে? বহকচোন, অধ্যক্ষ মহোদয়, বহক বহক বহক, অধ্যক্ষ মহোদয়, প্লিজ প্লিজ। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, সদনত বিৰোধী দলপতিগৰাকীয়ে কথা কৈ থাকোঁতে মই এবাৰো থিয় হোৱা নাই, আৰু অখিল গগৈ ডাঙৰীয়াই কথা কওঁতেও মই এবাৰ থিয় হোৱা নাই। যদি মই থিয় হ'লে আপোনালোকৰ অসুবিধাই হয়, তেতিয়াহ'লে মোক প্ৰশ্ন কৰিবই নালাগে, মই বহি থাকিম। এতিয়া যি নহওক, এতিয়া চাওক, তাতে আৰু এখন আৰে, বিধানসভা, please, সদনতে আইন শৃংখলতা please, ৰাখিব নোৱাৰি। আচ্ছা, কথাখিনি শুনি লওক। এতিয়া শিৱসাগৰৰ প্ৰথম যিদিনাখন ঘটনাটো হ'ল, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মই শিৱসাগৰত পঠিয়ালোঁ যে ৰাইজৰ মাজত ভুল বুজাবুজি হ'ব নালাগে, আপুনি দুয়োটা পক্ষৰ মিটিং এখন কৰি সমস্যাটোৰ সমাধান কৰক। মাৰোৱাৰী সমাজৰ ব্যক্তিসকলে উদাৰতা দেখুৱাই তেখেতসকলে ক'লে যে সমাজৰ লগত আমাৰ কোনো সংঘৰ্ষ নাই, আৰু আমি তামোল পাণ দি পেলাই বা শৰাইখন দি আমি ক্ষমা খুজিম। ৰণোজ পেগু ডাঙৰীয়াই তেখেতসকলক বাধা দিয়াৰ পিছতো তেখেতসকলে সুন্দৰভাৱে ক্ষমা খুজিলে, বিষয়টো সামৰণি মাৰিলে। যেতিয়া মাৰোৱাৰী সমাজৰ ওপৰত আক্ৰমণ হ'ল বা সমালোচনা হ'ল ছ'চিয়েল মিডিয়াত, তেতিয়া আটাইতকৈ ছ'চিয়েল মিডিয়াত এই ঘটনাটোক ফুৱেলিং কৰাবৰ কাৰণে ছ'চিয়েল মিডিয়াৰ টুইটবিলাক কোনে বেছিকৈ কৰিছিলে, ফেচবুকত কোনে বেছিকৈ কৰিছিলে, যিসকলে আজি বৰপেটা নগাঁৱৰ কথাত দুখ প্ৰকাশ কৰিছে। মোক ক'ব, মই একদম ডেটাৰ পৰা কৈছোঁ, আৰু অখিল গগৈ ডাঙৰীয়াই যদি মোক ক'ব নিদিয়ে এনেকৈ থাকে, তেতিয়াহ'লেতো শুনি লাভ নাই,
এডজৰ্ণমেণ্ট মোচনটো নিজে নিজে নোহোৱা হৈ গ'ল য'ত আৰে মই তাৰো উত্তৰ দি দিওঁ নহয় সেইটো কিয় আপুনি 2 মিনিট মোৰ প্ৰশ্নখিনি শেষ হোৱালৈকেতো গোটেইখিনিৰ উত্তৰ পাই যাব আৰে আরে প্লিজ প্লিজ আপনার নালাগে নেকি তাৰমানে আজি এতিয়া সন্মানীয় ইউডিএফ আৰু সিপিএম দলৰ সদস্যখিনিয়ে বুজি লওক যে সংগঠনখিনি আমাৰ 27টা সংগঠন আমাৰ উজনি অসমৰ পৰা মিয়া ঘূৰি আহিব লাগে বুলি বিবৃতি দিয়া সেই 27টাৰ ভিতৰতে আছে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে কি আমাৰ সংগঠন বুলি আপুনি প্লিজ বহক না বহক না আপুনি কৈ থাকিলে আপোনাক কৈ থাকিব লাগিব আপুনি থিয় হলে আপোনাকে কৈ থাকিব লাগিব আগতে শুনি লওক চক নহয় আমাৰ সংগঠন তেওঁলোকৰ হ'ব পাৰে নেকি সংগঠন আমাৰ সংগঠন কেনেকে হ'ব পাৰে শৃংখল চলিয়াটো আপোনাৰ নহয় আপোনাৰ কেনেকে হ'ব পাৰে গতিকে নাই তেওঁলোকে আপোনাক মোৰ সেইকাৰণে মইতো আমাৰ বুলি কোৱাই নাই আপুনিহে আমাৰ বুলি কৈ আছে মোৰ সংগঠন যুৱ মৰ্চা ময়ূৰ বৰগোহাঁই মোৰ হয় মই কম উত্তৰ দিম সেইটো উত্তৰ দিম এতিয়া অধ্যক্ষ মহোদয় সামাজিক সমৰসতা কেনেকে থাকে যেতিয়া মাৰুৱাৰী সমাজৰ লগত সেই 27টা সংগঠনৰ এটা ভুল বুজাবুজি হ'ল সেই সময়ত টুইটাৰ আৰু ফেচবুকত বৰপেটা নগাঁৱৰ সংখ্যালঘু লোকসকলে একদম ফেচবুকত মাৰুৱাৰীৰ বিৰুদ্ধে লিখি পগলা কৰি দিলে নহয় শুদ্ধ নাই মইতো ডেটাৰ পৰা কম এইটো আপুনি গোটেই অসমৰ পৰা হৈছে এইটো এটা কমিউনিটিৰ নামত বৰপেটা নগাঁৱত ডাৰ্টি পলিটিক্স হৈ আছে এই কথাটোত আপত্তি আছে এই কথাটোত আমাৰ আপত্তি আছে আপুনি বৰপেটা প্লিজ শুনি কৰিব প্লিজ আমি মানি ললো প্লিজ বহক শুনি লওক মই নেক্সট টাইমটো কিজানি বহক বহক আপোনালোকৰ সংখ্যালঘু মানুহ আৰে মোক এনেকে আমি সংখ্যালঘু মানুহ শুনি লওক আগতে ক'বলৈ দিয়ক আগতে ক'বলৈ দিয়ক শিফট কিয় হৈ আছে না আগতে ক'বলৈ দিয়ক ভালে কওঁ আৰে নেক্সট লাইনটোৰ পৰা আগতে ক'বলৈ দিয়ক সংখ্যালঘুৰ ওপৰত ক'লে আপোনালোক কিয় ডাৰ্টি পলিটিক্স কৰিব নিদিওঁ ছাৰ বাপৰে ইমান সংখ্যালঘু আপোনালোকে ক'বলৈ দিয়কচোন ইছ্যুবিলাক যদি শিফট কৰি বাপৰে মানিব লাগিব ক'বলৈ দিয়ক আগতে ক'বলৈ দিয়ক বাপৰে আগতে ক'বলৈ দিয়ক কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে চব জপিয়াই দিলে পুৰাটো শুনক অধ্যক্ষ মহোদয় মই এইটো কথা ক'ব খুজিছো নাই আমিনুল সাহেব আপুনি শুনি পিছৰ লাইনটো পিছত ক'ব এজন মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব মানুহখিনিয়ে শান্তি পাব যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব শুনি লওক অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক প্লিজ প্লিজ শুনক ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বট বিলাক আনি দি দিম না ৰাতিপুৱা অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বট বিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বট বিলাক দি দিম মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছো যিটো পক্ষলৈকে গোল মাৰিম কেতিয়াবা গোল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এইটো কোৱা নাই যে মাৰুৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰোঁ বঙালী ভালনাৰেবল হ'লে আমি জপিয়াই পৰোঁ যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এইখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আৰে মইতো লওঁৱেই এইটোতো মোৰ আইডিঅলজি আৰে মইতো লওঁৱেই আৰে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয়
আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ প্লিজ মই কলো নাই আপুনি মোক যি কৰে কৰক হাউচত কি কৰিব আৰে মই কলো আপুনি মোক যি কৰে মুখ্যমন্ত্ৰী কৰক। ডাঙৰীয়াই কৈ আছে অলপ শুনক অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া অখিল অখিল গগৈ গগৈ অখিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত কৈ মোক যি কৰে কৰক ৰ'ব আজি আপোনালোক Please. আৰে মই কলো নো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই কলো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া নকলো। না অখিল গগৈ আপোনাৰতো ডাঙৰীয়া। উত্তৰ লাগে ন এই 2009 আপুনি শুনকচোন উত্তৰটো। মই চাই আহিছো বাদ দিয়ক তা আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনিয়ে মোক ক'ব বোলে দিছে। হাউচত মই কাক মাতি আনিম নহয় নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ এতিয়া মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে মই আৰে হে ভগৱান আৰে না এতিয়া কি কৰো মই কলো এতিয়া আপুনি মোক কি কৰিব এক মিনিট নাই মই আৰে টিভিত চাই আছে নহয় মানুহে আৰু মোকো চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাষ্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আরে আরে কবলৈ দিয়কচোন মাননীয় আরে কোনে মাননীয় কব এতিয়া অধ্যক্ষ কথাটো মহোদয়। ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চাওক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ প্লিজ যি কৰে কৰক না মই ল'মেই কব দিয়কচোন মই ল'মেই না না কব তো মই দিয়ক পক্ষ ল'মেই আরে কি লাগে এতিয়া আৰে ভাই নহয় নহয় মই তেওঁ আৰে আপোনালোকে যদি নুশুনাকৈ আপোনালোকে পাতিলে মোক হ'ব। ষ্টেটমেণ্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া Please, আপোনালোক please. পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই এটা ধৰ্ষণৰ ঘটনাও আমাৰ বাবে স্বীকাৰ্য নহয়